মই জন্ম পাই জানে বিতৰ্কতে জন্ম হৈছিল নেকি মোৰ। আপুনি ভাবিছিলে নেকি যে এদিনৰ মিউনিচিপালিটি চেয়াৰমেন নোহোৱাৰ কাৰণে আপুনি গোটেই মিউনিচিপালিটিখনকে গেলাই পেলালে বিগত 5 বছৰ? অসমীয়া মানুহক আপুনি বেয়া পায় নেকি? मुझे क्या ये मैंने अंधेर नगरी चौपट आ जाए, मुझे क्या ये मैंने अंधेर नगरी चौपट आ जाए। মানে বিজেপিত এতিয়া যদি চামচাগিৰি কৰিব পাৰে তাৰে স্থান আছে। নমস্কাৰ, যুক্তিযুদ্ধৰ আজিৰ অনুষ্ঠানলৈ মই কংকনজ্যোতি শৰ্মাই প্ৰকাশ লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। আৰু যুক্তিযুদ্ধত আজি আমাৰ অতিথি যোৰহাটৰ সকলোতকৈ বিতৰ্কিত ৰাজনীতিবিদ অংকুৰ গুপ্তা। অংকুৰ গুপ্তা 1991 চনত RSSত যোগদান কৰাৰ পাছত 2004 চনত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ইতিমধ্যে যোৰহাট জিলা বিজেপিৰ কোষাধ্যক্ষ তথা যোৰহাট নগৰ মণ্ডল বিজেপিৰ সম্পাদকৰ গুৰুদায়িত্ব পালন কৰা অংকুৰ গুপ্তাই বিগত পৌৰ নিৰ্বাচনত 6 নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছিল আৰু বিজেপিৰ যি পৌৰসভা যোৰহাটত গঠন হৈছিল সেই পৌৰসভাৰ অন্যতম অংশীদাৰ আছিল। স্বাগতম জনাইছোঁ অংকুৰ গুপ্তা আপোনাক। আজি আমি আপোনাৰ লগত আমাৰ যুক্তিযুদ্ধ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত কথা পাতিম। মোৰ প্ৰথম প্ৰশ্ন, অংকুৰ গুপ্তা আৰু বিতৰ্ক কথাটো কিয়? মই জন্ম পাই জানে বিতৰ্কতে জন্ম হৈছিল নেকি মোৰ। হয়, বিতৰ্কত মানে কেলে হৈছে মই গম নাপাওঁ। মই যিটো ভাবোঁ ইয়াত মানে মোৰ কাষ্টৰ কাৰণে মোৰ প্ৰব্লেম নেকি, আৰুতো মই একো দেখা নাই। কাষ্ট মানে মই কথাটো আপুনি যদি মুকলিকৈ কয়। টাইটেলটো যেনে গুপ্তা, হয়, আৰু মইতো সৰুৰ পৰা ইয়াতে ডাঙৰ হোৱা। হয়। মাত্ৰ 4 বছৰ মই নাই, মানে 91 to 95, তেতিয়া ক্লাছ 7 to ক্লাছ 10। তাৰপিছত মোৰ কলেজিং ইয়াত হোৱা, চব ইয়াতে লগত মিলিতো আছোঁ। আৰু এটা বিতৰ্কত মই নিজেও সোমাওঁ, এইটো মই নকওঁ যে মই দুৰ্নীতি বৰদাস্ত কৰিব নোৱাৰোঁ, হজম নহয় মোৰ। হয়, আৰু নায়ক পিকচাৰটো আপুনি চালে চাগে, চাইছোঁ অনিল কাপুৰ। অনিল কাপুৰ এক দিন কা এইটো তাত এটা ডায়লগ আছিলে পৰেশ ৰাৱলৰ, যেতিয়া অনিল কাপুৰে কৈছোঁ মই ইলেকশ্যনত পলিটিক্সত নোসোমাওঁ। এই গোটেই যে ঘৰটো ভাঙি দিলে, তাৰপাছত গোটেই চিনেৰীটো আপুনি চাইছিলে নেকি? মই এতিয়াও যদি ফিল্মটো আহে অকল এই ডায়লগটো চাবলৈ কাৰণে মই ফিল্মটো গোটেই ফিল্ম চাওঁ। এইটোৱে হয়, তাত এটা বহুত ভাল ডায়লগ আছিলে, যদি ভাল মানুহ পলিটিক্সত নাই, মই নিজক ভাল বুলি কোৱা নাই দেই, কিন্তু মই বেয়াটো কৰাটো মই নিজৰ হাতত আছে। হয়, খুব সুন্দৰকৈ কৈছে আপুনি যে আপুনি নায়কৰ সেই চিনেমাখনৰ অনিল কাপুৰৰ আপুনি ইতিমধ্যে উদাহৰণ দিলে। নাই নাই, অনিল কাপুৰ আপুনি ভাবিছিলে নেকি যে এদিনৰ মিউনিচিপালিটি চেয়াৰমেন নোহোৱাৰ কাৰণে আপুনি গোটেই মিউনিচিপালিটিখনকে গেলাই পেলালে বিগত 5 বছৰ? গেলাটো যিটো কৈছে, গেলাই পেলাই এইটো মোৰ অভিযোগ নহয়, এইটো আপোনালোকৰ বিজেপিৰ মানুহৰ। না, মই কৈছোঁ এইটো মই জানো। হয়, ভাল কাম কৰিব নোৱাৰে। ছাপ'জ আজি আপুনি এংকাৰিং হৈ আছে, এই ডিপাৰ্টমেণ্টে আপোনাক দিলে দায়িত্ব, আপুনি ভালকৈ এংকাৰিং কৰিব নোৱাৰিলে, তেতিয়া আপোনাৰ মানুহ আঙুলি তুলিয়াব। হয়, যদি আপুনি ভালকৈ নিজৰ কৰ্তব্যটো কৰে, মই লাগিলে যিমানে মানে বেয়াকৈ কৈ থাকোঁ, কোনোবাই শুনিব জানো? নুশুনে। মিউনিচিপালিটি সিহঁতি চলাব কেলে পৰা নাই? 4টা চেয়াৰমেন কেলে চেঞ্জ হ'ল? এটা একবাৰে ভালকৈ কেলে দিব পৰা নাই? বা একবাৰে ভাইচ চেয়াৰমেন ভালকৈ কেলে দিব পৰা নাই? কাৰ দুখ আছে? হিতেন দাক মই সেইকাৰণে মানে কৈছোঁ, হিতেন দাৰ ওচৰত যেতিয়া গৈছিলে ইলেকশ্যন আগত গোটেই প্ৰচাৰ কৰিলে, নাই মই আহিম মিউনিচিপালিটি সলনি কৰি মই চাম। জিকাৰ পাছত নিজৰ মানে ওলাই গ'ল, কি কয় মানে ক'বলৈ খোজা নাই ধৰক। নাই নাই, মুকলিকৈ কওক, কাৰণ আপোনাৰ বিৰুদ্ধে নিজৰ অৰ্থটো ওলাই, আপোনাক আজি মাতি আনিছোঁ। নিজৰ স্বাৰ্থটো ওলাই যাওক। তাৰপাছত কৈছে বোলে মোক সুধি মানে কেণ্ডিডেট দিয়া নাই। হয়, মোৰ প্ৰশ্ন ইমানে কি কেণ্ডিডেট মানুহ দিয়ে না পাৰ্টি দিয়ে? কিন্তু আজিলৈকে মই দেখা পাইছোঁ তেখেতে হ'ল, তাৰপাছত নিজৰ স্বাৰ্থৰ কাৰণে বেলেগ বেলেগ তেখেতে দিলে না, নাই দিয়া মই এইটো নকওঁ, কিন্তু ভাল গেলে দিয়া নাই। সিহঁতক দায়িত্ব কোনে ল'ব? পাৰ্টি ল'ব না মোক গেলে মানে ভাবিছে মই গেলাই পেলাইছোঁ? নিশ্চয়কৈ মই এটা কথা আপোনাৰ সন্মতি প্ৰকাশ কৰোঁ। আপোনাৰ এটা কথা যে আপুনি ক'লে যে যোৰহাট মিউনিচিপালিটি বৰ্ডত চাগে শতবৰ্ষ গৰকা যোৰহাট পৌৰসভাত প্ৰথমবাৰৰ কাৰণে 5 বছৰত 4জন আমাৰ পৌৰসভাপতি। হা, এটা 3টা ডাইৰেক্ট, এটা ইনডাইৰেক্ট। এজন ইনডাইৰেক্ট, 3জন ডাইৰেক্ট আছিলে। প্ৰথম কথা, প্ৰথমবাৰ যেতিয়া অৰুণা দত্ত মানে যোৰহাট পৌৰসভাৰ সভানেত্ৰী হৈছিল, তেতিয়া অংকুৰ গুপ্তা তেখেতৰ কাষৰ মানুহ আছিল। আৰু তেতিয়াই যোৰহাট মিউনিচিপালিটি বৰ্ডৰ 30 লাখ টকাৰ পাইপ কেলেংকাৰী ওলাইছিল আৰু নেপথ্যত অংকুৰ গুপ্তা। সেই কথাৰ পৰাই কিন্তু আপোনাৰ বিতৰ্কটো আৰম্ভ হৈছিল। আৰু এটা বিতৰ্ক আপোনাৰ বিৰুদ্ধে আছে, আপুনি অসমীয়া মানুহক বেয়া পায়। নাই, প্ৰথমটো মই উত্তৰ দিলোঁ। হয়, প্ৰথমটোত মিউনিচিপালিটি চেলেৰি দি পইচাই নাই, চেলেৰি দিয়া। হয়, 30 লাখ টকাটো এইটো ভুৱা কথা। 5 লাখ বিল' 5 লাখ না 5 লাখ ওচৰা উচি আছে।
এই আৰম্ভ হৈছিলে প্ৰথম যেতিয়া আমি জিকিলোঁ মোৰ ৱাৰ্ডৰ মানুহ মোক দুখ দিছিলে বোলে পানীটো বেয়া মই কৈছোঁ চব পইচা নাই তাৰপাছতো আপুনি অৰুণা বাইদেউৰ ওচৰত আহিব কিন্তু পানী বটল লৈ আহিব মোক ক'লে আপুনি পানীটো চাই লওক তো মই কৈছোঁ পানী তিনিটা টাইমত 3টা পানী বটল লৈ আহিলে 3টা মানুহ বাইদেউক ক'লে বাইদেউ খাব নালাগে গা ধুই দেখাই দিওঁ তেতিয়া মই বাইদেউক মই সিহঁতকো তাতো বুজালোঁ চব পইচা চইচা নাই আপুনি অলপ ধৈৰ্য ধৰক আমি বুজি পাইছোঁ কিন্তু আমাৰ তাততো যেনে তেনে আৰবানৰ কানেকশ্যন আছে ক'তবা আপুনি মেনেজ কৰক তাৰপাছত ইন দ্য মেইন টাইম এই DCB ৰোডৰ ৰাস্তা চেংচন কৰিলে PWD পানী পাইপলাইন মানে গোটেই ড্ৰেইন টু ড্ৰেইন পানী পাইপলাইন মাজত পৰিলে এইটো যদি চালে ডাঙে ভাঙি যায় তেতিয়া মই তাত গৈ ভাইচ চেয়াৰমেন আছে অনুপ দস্তিদাৰ লাহন চাহাব আছে ইঞ্জিনিয়াৰ হাতী বৰুৱা আছে আৰু নাই ৰাজেশ বৰাটো নাই চৰি আৰু এই জয়ন্ত বৰুৱা চাহাবক আমি মাতিলোঁ তাতো মোক মাতিলে আমি চব আছোঁ তেতিয়া মই ক'লোঁ এইটো কেনেকৈ বোলে সলনি কৰি দিয়া জয়ন্ত বৰুৱা চাহাব আমাক মানে অপজিশ্যনৰ কংগ্ৰেছৰ তেখেত পৌৰ সদস্য হয় তেখেতে আমাক এডভাইচ কৰিলে মই চব কৰিলে এতিয়াতো জাষ্ট বৰ্ড মিটিং হ'ল এইটো কামটো ইনিচিয়েল নহ'লে 2 মাহ বৰ্ড মিটিংটো নহয় আমি যে আহি জাষ্ট বৰ্ড মিটিং দিছিলোঁ মই হ'লে মে লাষ্টত হ'ব কামটো এইটো শুদ্ধকৈ কৰিব নোৱাৰিব যদি গোটেই পৰ্বত বোলে নাই আমি এনেকৈ তেখেতে মোক এডভাইচ দিছিলে কৰক তেতিয়া আমি তাক কথা পাতিলোঁ মানে বৰ্ডৰ পৰা পাৰ্চেছ কৰিব বস্তুটো তেতিয়া মই তাতে ক'লোঁ আপুনি কাৰ পৰা পাৰ্চেছ কৰি আপুনি কাইণ্ডলি ফোনত ৰেটটো সুধক কিমান ডিছকাউণ্ট দিব মই সোধা নাই আপুনি সুধিব আৰু এইটো টাইমত মই দোকানৰ নামটো ক'লে বেয়া হ'ব এতিয়া বিতৰ্কত সোমাব লাহন দা নিজে যিমান ছাপ্লায়াৰ আছে তেখেত চবক ফোন কৰিলে বোলে পাইপত আপুনি বা এইটো চিষ্টেমত কিমান ডিছকাউণ্ট দিয়ে তেখেতে পাতিলে মই কৈছোঁ ঠিক আছে মই কৈছোঁ এইটো কেনেকৈ পাৰ্চেছ কৰি মই সুধিলোঁ বোলে নাই ছাৰ আমি এনেকৈ দিওঁ এনেকৈ পাৰ্চেছ হৈ যায় আৰু বৰ্ডত আমি পাছ কৰালোঁ মই তেতিয়া জয়ন্ত বৰুৱাক সুধিলোঁ মই ছাৰ বৰ্ডত যিটো পাছ কৰোৱাটো আছে মইতো যিটো নতুন বোলে নাই অংকুৰজী এইটো এনেকৈ হয় ইনিচিয়েল বস্তু এইটো হয় চ' খোৱা পানী কোনো বন্ধ কৰিব নোৱাৰে খোৱা পানীৰ কাৰণে বোলে ইমিডিয়েট এনেকৈ হয় তাৰপাছত আপুনি কৈ দিব পাৰে মই তেতিয়া ৰ'লোঁ মই ৰোৱাৰ পাছত অৰুণা বাইদেউৰ ওচৰত গ'লোঁ বাইদেউ এনেকৈ কথা আমি বৰ্ড গোটেই অফিচিয়েল কৰি পেলালোঁ এইটো বস্তুটো বৰ্ডে নিজে গৈ ইনকুৱাৰী কৰিছে কোটেশ্যন বিচাৰিছে চবখিনি হৈ গ'ল অকল বৰ্ডৰ অনুমোদন হোৱা নাই কিন্তু যিহেতু পানী পাওঁ 2 মাহ লেট হ'ব তাৰপাছত তেতিয়া মই ক'লোঁ বাইদেউ এইটো কৰিব লগতে মোৰ ৱাৰ্ডতো কৰি পেলক তেতিয়া কৈছে পইচা নাই মই কৈছোঁ পইচাটো দুটা কাৰণে নাই আমি যি পাৰ্টিকে দিম তাক ডাইৰেক্ট ক'ম আপুনি 1 লাখ মান্থলি পাব তেনেকৈ নাপাব কিন্তু পানীটো আপুনি নোখোৱাকৈতো ৰাখিব নোৱাৰে প্ৰব্লেমে হয় কণ্টেক্ট চব হৈ গ'ল মানে জয়ন্ত বৰুৱা ডাঙৰীয়া এটা বহুত সুন্দৰ ডায়লগ দিছিলে আমি সদায় ডেভেলপ কামত বাধা নিদিওঁ বুজিছোঁ তেতিয়া সুন্দৰ কথা হৈ গ'ল চব জানে তাৰপাছত এইটো আহিলে মই তেতিয়া এপ্লাই কৰিলোঁ মই তেতিয়া জয়ন্ত দাক মাতিলোঁ মই চব 20% ডিছকাউণ্ট মানে 680 rupees পাৰ মিটাৰ আজিলৈকে মিউনিচিপালিটিৰ ৰেকৰ্ড আছে সেই ৰেটত আগতো কিনা নাই এতিয়াও কিনা নাই আচলতে সেই 30 লাখ টকাৰ কেলেংকাৰী বুলি কেলৈ ওলালে আকৌ এইটোৱে কৈছোঁ না 30 লাখ টকা পাইপে পাৰ্চেজ হোৱা নাই তো কেলেংকাৰী কেনেকৈ ওলাব পাছত কেলেংকাৰী কাক কয় বস্তু শ্বৰ্ট ছাপ্লাই ছেকেণ্ড ডেমেজ या কিবা 2 নম্বৰী বস্তু হয় থাৰ্ড ৰেটত হয় যদি তিনিটাই হয় আপুনি মোক কি দুখ দিয়ে বা মোক জেললৈ এফআইআৰ কৰে না কি কৰে মই নাজানো বৰ্ডত মিটিং হ'ল প্ৰশান্ত বৰা কৈছিলে মই 20 এনেকৈ দেখাইছিলে কাগজ মই 28% ডিছকাউণ্টত আনি দিম মই তেতিয়া থিয় হৈ ক'লোঁ মই ডাঙৰীয়া এই পাৰ্টিৰ নামটো কওক নামটো পৰ্যন্ত কৈছে মোক কোটেশ্যন দিবলৈ কওক মই গোটেই বৰ্ডৰ পৰা দায়িত্ব লৈছোঁ ইমানটো মোৰ এটা আছে কি তেওঁকে পাৰ্মানেণ্ট পাইপ ছাপ্লাই দিয়া হ'ব আজিলৈকে তেখেতে এপ্লাই কৰে নিশ্চয় আপোনাৰ এই কথাটো শুনিলোঁ মোৰ দ্বিতীয় প্ৰশ্নত আপুনি উত্তৰটো দিয়ক আপুনি কৈছে অসমীয়া মানুহক আপুনি বেয়া পায় নেকি মই ছিংগল এটা কামটো কৈ দিয়ক মইতো ইমান কাম কৰিছোঁ বাৰ্থ চাৰ্টিফিকেটৰ পৰা আৰম্ভ হ'ল ইয়াত যোৰহাটত পপুলেশ্যন কাৰ বেছি অসমীয়া নন অসমীয়া বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে মই নিজে দুখী মই তাত চাওঁ পুৰাণা ৰেকৰ্ড নাই আপুনি যাওক যদি আপোনাৰ জন্ম কেতিয়া হৈছে যোৰহাটত হৈছে আপুনি যাওক নিজে বিচাৰি আহক আপোনাৰ যদি পাই যায় তো আপুনি বহুত লাকি নহ'লে নাই একো ডকুমেণ্ট নাই কম্পিউটাৰাইজ হ'লে এটা জেগাটো থাকিব আৰু ইয়াত মই আহি চালোঁ ইয়াততো মানে পুৰণা এই যে মান্দি দত্তা ৰাজা আছিলে এই উপাধি মোক মানে নিউজ লাইভে দিছিলে এইটো টাইমতে যেতিয়া হ'ল মই নিজে আহি চালোঁ মই যে কিয় এই মানে আন্ধেৰ নগৰী চৌপাট ৰাজা মই তেতিয়া মানুহে কয় কি সি ওপৰত জঁপিয়াই মই প্ৰথম তাছাদাক ক'লোঁ তেখেতে আমাৰ সাংসদ বোলে এতিয়াতো আমাৰ চৰকাৰ আছে তুমি ক'তনো আহিছা আমাৰ চৰকাৰ আহিবলৈ দিয়া মইতো সাংসদে আৰু মই কৈছোঁ আপুনি এটলিষ্ট চৰকাৰৰ লগত কথাটো পাতক মই লেটাৰ দিছোঁ এইটো ফৰৱাৰ্ড কৰি দিওঁ মই তেখেতক লেটাৰ দিলোঁ CMক দিলোঁ মই গোটেই ৰেকৰ্ড আছে ইভন ৰাণা দাকো দিলোঁ ৰাণা দাক বাই ৰেষ্টেট পঠিয়ালোঁ কেলৈ মই তাত নাযাওঁ ৰাণা দা তেতিয়া পূজা ভচানত মই লগ পালোঁ মই কৈছোঁ ডাঙৰীয়া এনেকৈ নাই বোলে মোৰ লাষ্ট অধিৱেশন আছে মই কৰিম কৰিম তেখেতে কি কৰিলে মই নাজানো তাই আহোমে ভদ্ৰই মহোৎসৱ পাতিছিলে তাতো মই লগ পালোঁ মই ডাঙৰীয়া এনেকৈ পাতিছোঁ মই ডাঙৰীয়াক কৈ দিয়ক নহ'লে হলত আমাৰ চৰকাৰ আহিছে মোৰ 2 মিনিটৰ কাম আছে
ইমান মই মানে বেছি ডাঙৰ কথা কৈছোঁ নাই নাই অংকুৰ তুমি টেনশ্যন নকৰিবা মই কৰি আছোঁ নকৰিলে আহিলে মোদীজীক মই হাতে হাতে কিবা এটা কাগজ দিছিলোঁ বহুত কিবা কিবি আছিলে ইমান মোদীজী দিল্লীত গৈ মোৰ ওচৰত লেটাৰ দিলে চব কৰিলে আৰু এইটো লিখিলে ইমিডিয়েট মই একশ্যন লৈ আছোঁ আৰু কিছুমান বহুত কথা আছিলে মই লিখিছিলোঁ তেহেঁতি ক'লে এইটো গভৰ্ণমেণ্ট আহিলে এইটো মই জানো মানে বিজেপি চৰকাৰ নাহিলেতো কামটো নহ'ল ঠিক আছে আপোনাৰ এই দুটা কথা সুধিলোঁ একদম মোৰ তৃতীয় প্ৰশ্ন আপুনি মুছলমানক বেয়া পায় মই কাকো বেয়া নাপাওঁ আপোনাৰ মছজিদৰ এটা বিতৰ্ক ওলাইছিল হা মনত আছে কিহৰ কাৰণে ওলাইছিলে আপুনি মোক এটা কথা কওক তাত হিন্দু মানুহ তাত মানে গৰু কাটিছিলে এইটো কোনো মানে লুকালুকি কথা নাই হয় কোনটো মছজিদ আছিলে এইটো অল্ড বালিবাটৰ পুৰণা বালিবাটৰ মছজিদ হয় সিহঁতি কাভাৰ কৰি কিবা কৰি আছিলে তেতিয়া মানুহে মোক অভিযোগ দিলে আপুনি এনেকৈ পুলিচক দিলে সিহঁতি নাজানো পুলিচ আহি ঘূৰি গ'ল কি কৰিলে মোৰ মতলব নাই মোক একবাৰ ক'লে তেতিয়া এনেকুৱা হুলস্থুল হ'ল মই ভাবিলোঁ যদি এই বন্ধ মই নকৰোঁ ডাঙৰ সৃষ্টি হ'ব কমিউনেল ৰাইটছ হ'ব বা কিবা হ'ব পাৰে মোক ইমানে প্ৰেছাৰ কৰিলে আৰু ক'বলৈ বেয়া ফোনতো মোৰ ওচৰত বাহিৰৰ পৰা ফোনো আহিলে আপুনি পৰদৰ্শী একবাৰ আপুনি ভিতৰত নিজ চকুৰে চাই আহক মই নিজৰ ভিতৰত গ'লোঁ ওলাই আহিলোঁ মই যদি মোৰ ৰাইট কৰিবলৈ মতলব আছিলে বা কিবা এনেকৈ মানে বেয়া সৃষ্টি কৰিবলৈ মতলব আছিল মই তেতিয়া গেটতে হুলস্থুল কৰিব নোৱাৰিলোঁ জানো মইতো একো কোৱা নাই তাৰপাছত কেছ কৰিলে RSS বিশ্ব হিন্দু পৰিষদৰ মানুহ গোটেই মোক টানি পেলালে মোক কৈছে মই চেণ্ডেল পিন্ধি গৈছোঁ তেতিয়া মই মোৰ মুখৰ পৰা জোতা বা চেণ্ডেল জোতাটো মই নিপিন্ধোৱে চেণ্ডেলে কৈছিলে মই তেতিয়া ডাইৰেক্ট ক'লোঁ মই কৈছোঁ আপুনি কওক আমাৰ ঠাকুৰবাৰী হওক না নামঘৰে হওক বা আপোনাৰ মছজিদ হওক কোনে তাত নাযায় জোতা পিন্ধি মোক কৈ দিয়ক কিন্তু য'ত নাম গায় তাত নাযায় তাত এটা প্ৰট'কল থাকে মই কম্পাউণ্ডত গৈছিলোঁ না কি আপোনাৰ য'ত নামাজ পঢ়ে তাত গৈছিলোঁ আৰু তাততো আপোনাৰ বন্ধ থাকে এইটো টাইমত গোটেই চেনেল গেট আছে সিহঁতি বন্ধ কৰি ৰাখে তেতিয়া সিহঁতি টানিলে মানে সিহঁতি এইটো ভাবিলে তেওঁক বিতৰ্কত পেলাই দিওঁ তেওঁ পৰি গ'লে এইটো চব শেষ হৈ যাব কিন্তু মোৰ হাতে নাই আৰু মই ইমান জানো ডিউক চাহটো মৰি গ'ল ডিউক চাহে ডাইৰেক্ট কৈছিলে অংকুৰ এটা যোৱা নাই মই কেলি লিখিম কিন্তু জোৰ জবৰদস্তি তেওঁ পৰা মোক নিজে তেওঁকে কৈছে অংকুৰ মই বুঢ়া বয়সত মিছা কথা ক'বলৈ নাই মোক এনেকৈ মানে ক'লে মই বিপদত পৰি চহী কৰিছোঁ আপোনাক ৰাজনীতিৰ লগত জড়িত মানুহে ক'লে নে তাৰ স্থানীয় মানুহে ক'লে আজি আপুনি মুকলিকৈ ক'ব পাৰে কাৰণ আপোনাৰ বিৰুদ্ধে ডাঙৰ এটা অভিযোগ আছে সেইটো কাৰণে সুধিছোঁ ডিউক চাহেবে আপোনাক কি কৈছিল তেখেত যিহেতু নাই প্ৰায় নাই তেখেত চাওক এতিয়া মই কিবা ক'লে তেখেতক বিতৰ্কত আনিবলৈ খোজা নাই মোক ইমানে ক'লে মই বিপদত পৰি চহী কৰিছোঁ কিন্তু আমি জানো তুমি মানে দুখী নহয় নিশ্চয়কৈ এয়া আছিল অংকুৰ গুপ্তা আমি অংকুৰ গুপ্তাৰ লগত যুক্তিযুদ্ধৰ আমাৰ অনুষ্ঠান চলাই যাম কিন্তু সেইখিনিতে লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি কেৱল বাতৰি নহয় বাতৰি আঁৰৰ প্ৰতিটো সত্য যি সত্য তথ্য সম্বলিতভাৱে উন্মোচন কৰিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ যি সত্যক উন্মোচিত কৰিবলৈ আমি ন্যায্যতাত আপোচহীন আৰু সেইবাবে আপোনালোকৰ বিশ্বস্ত সহযোগী হোৱাৰ পথত প্ৰকাশ লাইভ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আৰু যুক্তিযুদ্ধত আজি আমাৰ সৈতে আছে যোৰহাটৰ অন্যতম বিতৰ্কিত ৰাজনীতিবিদ অংকুৰ গুপ্তা ডাঙৰীয়া মই বাৰে বাৰে আপোনাক বিতৰ্কিত ৰাজনীতিবিদ বুলি কৈছোঁ আপুনি বেয়া পাইছে নেকি বাৰু এইটোতো বেয়া পামে বেয়া পোৱা কথাই আছে কিহৰ কাৰণে বেয়া পাইছে নাই বিতৰ্কিত মানে কি হয় আপুনি বিতৰ্কিতত কেলৈ কৈছে নিশ্চয়কৈ মই এতিয়া বিতৰ্কিত কিহৰ কাৰণে কৈছোঁ মই সেই কথাটো আপোনাক কৈছোঁ বিজেপিৰ মহলত আপোনাক বহুতে ঘৰ বিভীষণ বুলি কয় কিয় কয় ঘৰ বিভীষণ কাক কয় মইতো বিজেপিক মাৰিবলৈ যোৱা নাই বিভীষণেতো ৰাৱণক মানে গোটেই আপুনিতো শেষেই কৰি পেলালে বিজেপিক কাৰণ আপুনি যোৰহাট বিকাশ মঞ্চ খুলিব কেইদিনমানৰ পিছত যিমতে আৰম্ভ কৰিলে কাইলৈ পৰিলে মিউনিচিপালিটি ইলেকশ্যনত আপুনি পাৰ্টিটো বিজেপিৰেতো ভোট কমিব আপুনি কিমান চেনেল জইন কৰিলে এতিয়ালৈকে মই আপুনি মোৰ কথা কৈছে কিয় এই মানে আন্ধেৰ নগৰী চৌপাটা যায় তাত কুৱেশ্যন হিচাপত মই সেইকাৰণে কৈছোঁ না আপুনি মোক উল্টা কুৱেশ্যন কৰিছে উল্টা সেইকাৰণে মই মোৰ ওপৰত অভিযোগ নাই মোক এটা চেনেল জইন অভিযোগ আপোনাৰ বিষয়ে অভিযোগ আছে মই আপোনাক অভিযোগ দিয়া নাই মই সেইকাৰণে কৈছোঁ ভাল অপৰচুনিটি যেতিয়ালৈকে নাপায় এতিয়া আপুনি চাওক আমাক মানে যেতিয়া চৰকাৰ হৈছিলে মই এতিয়া আৰু ডাঙৰ কথা কৈ আছোঁ হয় এইটো কি জানে কি হয় অৰ্থটো কি ওলায় এই চৰকাৰৰ যেতিয়া 16ৰ চৰকাৰ আহিলে আমি ভাবিছিলোঁ আমাৰ বিজেপি মানুহ বহুত ওপৰলৈ যাব কিন্তু অসমীয়াই হওক বিহাৰীয়ে হওক মাৰৱাৰী বা গোটেই গোষ্ঠী হওক চব এটা কথা কৈছিলে ইয়ে চৰকাৰ মানে কংগ্ৰেছ সমৰ্থিত AGP চৰকাৰ আছে প্ৰথমত আপুনি চাব অকল দুটা পিয়'ৰ বিজেপি মানুহ অকল দুটাই মানে মন্ত্ৰী হৈছিলে ইয়াতো আহি যাওক আপুনি আওনাবাদক দিলে আমি বেয়া পোৱা নাই কিয় বহুত তেওঁ 2003 আমাৰ বিজেপি জইন কৰিছিলে তাৰপাছত সিহঁতি বিজেপিত যেতিয়া হিতেন্দ্ৰ আহিলে তেখেতে অকল বেকগ্ৰাউণ্ড AGP হয় না নহয় আৰু তেখেতৰ নিজৰ মানুহ হয় না নহয় সিহঁতকে তেখেতে গুৰুত্ব দিবলৈ লৈছিলে আপুনি ইমান কাম কৰে চব কৰে আপুনি মোক কওক মোক মানুহে কয় বোলে তুমি এইটো কৈছা ফ্লাইটত মোক অভিযোগ দিলে তেতিয়া কৈছিলে কি বোলে পাৰ্চদে ফ্লাইট আনিব পাৰে মোৰ মোবাইলতো ৰেকৰ্ডিং আছে
আপোনাৰ লাগিলে মই শুনাই দিম মোৰ লেটাरे যদি मुंबई जाए और तकते मैं फ़ोन करे बोला आप अंकुर गुप्ता जी बोल रहे मैं हाँ जी सर बोलिए नहीं आपका एक एविएशन मिनिस्ट्री से फ़ोन आया वो लेटर आया था आपने कोई डायरेक्ट जोरहाट से डायरेक्ट मुंबई का फ्लाइट के लिए और अदर कोई 5-6 स्टेशन है उसके लिए आपने वो लेटर दिया आपने रेल के लिए भी किया था नहीं रेल के मैं কৈছোঁ এটা জাষ্ট কথা কৈছোঁ তো এইটো যে মই আপুনি সাংসদক সোধক তপন গগৈ চাহাবক সোধক বিধায়ক চাহাবক সোধক মই যি XYZ কাম কৰিছোঁ মই প্ৰথমটো ডোৰ টু বেল মাৰোঁ বিধায়ক আৰু সাংসদক আপুনি এনেকৈ কামটো কৰক এতিয়া মই ডাঙৰ পাৰ্পজল মোৰ এটা লৈছোঁ কি জানে ছাকচেছ হওঁ যেনে ৰেলৱে মই ফেইলিয়াৰ মই আনিব পৰা নাই কিন্তু ইণ্টাৰচিটি আৰু এই ৰাতিপুৱা যে পেচেঞ্জাৰ এইটো হৈছিলে এইটো মই ইণ্টাৰচিটি এটা থাৰ্ড AC আৰু শ্লিপাৰ কোচটো প্লাছ হৈ গ'ল মোৰ কাৰণে ৰাজেন গোহাঁই যেতিয়া চাপ আহিছিলে এই পেচেঞ্জাৰটো ৰাতিপুৱা 3:30 আছিলে এইটো টাইমটো 5:30 সলনি হৈ গ'ল আৰু কেইটামান ডেভেলপমেণ্ট কাম এয়াৰপৰ্টত আপুনি য'ত সুৰেশ প্ৰভুজী যিমান ডেভেলপ কৰিলে তেখেতে টুইটাৰত মোক লৈ টুইট কৰিলে মই কি আছোঁ একো নাই মই এটা সৰু এটা পাৰ্চত এইবোৰ কামটো আপুনি যে মাজত কৈছিলে আপুনি অসমীয়াক বেয়া পায় মই এইকেইটা গোটেই কামটো হৈছে কি ইয়াত অকল কি হিন্দী ভাষীয়ে ইউজ কৰিব না অসমীয়া নকৰে মেজৰিটি যাৰ পাৰ্ট থাকে মই যিখিনি কৈছোঁ প্ৰশ্ন আপোনাক কৰি আছোঁ আপোনাক এইটো ব্যক্তিগতভাৱে অংকুৰ গুপ্তাৰ লগত কংকন নাই মই এইটো দিবলৈ মই সেই বস্তু সেইকাৰণে আনিছোঁ আপুনি যে কয় ধ্বংস কৰিবলৈ ঘৰ বিভীষণটো আপোনাক যেতিয়া কামটো কৰে আপোনাৰ কোৱালিটি আছে কিন্তু আপোনাৰ আগবঢ়িবলৈ নিদিয়ে ওপৰত বহি যায় উঠিবলৈ নিদিয়ে মই এটা ডায়লগ আপোনাকো দিছিলোঁ বাৰে বাৰে এইটোৱে কথা কয় কি আপ নেতাকে আগে জানে যে নেতা লাত মাৰতা তেনেকুৱা নহয় আপুনি মানুহক আগলৈ আহিবলৈ দিয়ক তেওঁ কাম কৰিব তেওঁ যদি কিবা ভুল কৰে তাক শুধৰণি কৰিবলৈ কওক মই তেতিয়া বিজেপি চালোঁ এইটো গতি চলিলে মোৰ যিটো কাম কৰা ইচ্ছা আছে সৎ ইচ্ছা আছে কি যোৰহাটৰ কিবা মানে মই সৰুৰ পৰা ডাঙৰ ইয়াতে হোৱা মোৰ কিবা আছে যোৰহাটটো এচা হোনা চাহিয়ে যোৰহাট বেচা হোনা চাহিয়ে কিন্তু মই চাওঁ নকৰিব নোৱাৰোঁ মই এতিয়া ভাবিছোঁ চিৱেৰেজ প্লাণ্টটো আনো দিল্লী নিচিনাকৈ কেলৈ আমাৰ ৰাস্তাটো ঠেক আপুনি গম পায় নে নাপায় মই মানে উন্নয়ন বুলি যিটো এটা ডিপাৰ্টমেণ্ট আছে না টাউন এণ্ড কাণ্ট্ৰি প্লানিং ডিপাৰ্টমেণ্টে এতিয়াও লগে মই অকল অসমতে নেকি 12 ফুটীয়া ৰাস্তাত ঘৰ বনোৱা ৰাস্তা দিয়ে এইটো কি জানে এটা ডাঙৰ বিতৰ্কত মোৰ নামটো পেলাই দিব পাৰে কিন্তু আপুনি মোক কওক 12 ফুটীয়া ৰাস্তাত যেতিয়া আপোনাৰ ঘৰ বনোৱা পাৰ্মিশ্যন দিয়ে আপুনি ভালকৈ চাইকেলো পাৰ একদম স্পীডত পাৰ হ'ব পাৰিব নেকি দুটা নোৱাৰে মই তেতিয়া কৈছোঁ এনেকুৱা যি মিউনিচিপালিটি আমাক দিলে গেলাই পেলালে মিউনিচিপালিটিক গেলাই পেলালে কোনে তাৰ গোটেই দায়িত্ব আছে টাউন কাণ্ট্ৰি প্লানিঙৰ নহ'লে JDA যে 12 ফুটীয়া ৰাস্তা তেনেকৈ ডেভেলপ কৰিলে দুটা চাইড ৰাস্তা দি মিউনিচিপালিটিৰ কথাটো যদি আনিলে মই এটা কথা সোধোঁ যে আপোনালোকে 5 বছৰ মিউনিচিপালিটিখন চলাব নোৱাৰিলে ভাল ধৰণে এইটো আপুনিও মানে তাৰ কাৰণে বিৰোধী কংগ্ৰেছ কিন্তু সফল হ'ল সফল হ'বই আৰু দ্বিতীয় প্ৰশ্ন এটা আপুনি খুব এটা সুন্দৰ প্ৰশ্ন কৰিছে বিজেপিত আজি পুৰণা কৰ্মীৰ স্থান নাই সেইটো আপুনি নিশ্চয় মানে বিজেপিৰ পুৰণা কৰ্মীৰ স্থান নাই আছে যিখিনি এটা আৰু ৱৰ্ড ইউজ কৰিছোঁ এইটো বিতৰ্কতে সোমাম যিখিনি চামচাগিৰি ভালকৈ কৰিব পাৰে তাৰে স্থান আছে মানে বিজেপিত এতিয়া যদি চামচাগিৰি কৰিব পাৰে তাৰে স্থান আছে এটা গুৰুত্বপূৰ্ণ অভিযোগ পুৰণা বিজেপি কৰ্মী অংকুৰ গুপ্তাই আজি এটা কথা খুব স্পষ্টকৈ কৈছে যে বিতৰ্কত সোমালেও তেওঁ ক'বলগীয়া একো নাই বিজেপিত এতিয়া সেইসকল ব্যক্তিৰ স্থান আছে যি কাৰোবাৰ চামচাগিৰি কৰিব পাৰে নিশ্চয় খুব ডাঙৰ কথা কৈছে এটা বিতৰ্কিত কথা কৈছে আপুনি মই আপোনাক এটা সৰু কথা ক'লোঁ সাংসদ আপোনালোকৰ বিধায়ক আপোনালোকৰ মুখ্যমন্ত্ৰী আপোনালোকৰ সকলো বিজেপিৰে আছিলে তাৰ পাছতো অংকুৰ গুপ্তাই যোৰহাট জিলা বিজেপিৰ ইমান অক্লান্ত কৰ্মী হৈ থকাৰ পাছতো কিহৰ কাৰণে বিজেপি যোৰহাট জিলা বিজেপিৰ পৰা আপুনি আঁতৰি আহিল মোৰ প্ৰশ্ন সেইটোৱে কাৰণ আপুনিতো পুৰণি বিজেপি কৰ্মী মই এইটো কৈছোঁ না আপোনাৰ যেতিয়া আপুনি কাম কৰিব নোৱাৰে আৰু মই কৈছোঁ আপোনাক মই মুকলিকৈ কৈছোঁ মই কংগ্ৰেছত কেতিয়াও যাব নোৱাৰোঁ মোৰ ব্লাডে নকয় AGPত মই ক'তো যাব নোৱাৰোঁ মা দেউতা একবাৰে জন্ম দিয়ে না তো মোৰ জন্ম বিজেপিতে মই নিজে পাৰ্টি লৈছোঁ কোনো মানে মোক জোৰ জবৰদস্তি জইন কৰক 2004 মানে 24 বছৰ তেতিয়া মই বালিক মই নিজে ভাল পাইহে জইন হৈছিলোঁ কোনোবাই আশাত জইন হোৱা নাই সেইকাৰণে মই যোৰহাট বিকাশ মঞ্চ খুলিছোঁ তাৰ গোটেইটো যদিও হয় ছাকচেছ বা এইটো মই খুলি দিওঁ একদম ইতিমধ্যে আপুনি কাম কাজটো কৰি আছোঁ আৰম্ভ কৰিছোঁ কৰিবও লাগিব না কিবাটো প্লানিং ল'ব লাগিব যদি মই খোলোঁ মানে মই বেলেগ দলটো কেতিয়াও জইন কৰিব নোৱাৰোঁ থাকিম মৰিম বিজেপিত থাকিম বিজেপিত তেতিয়াহ'লে যোৰহাট জিলা বিজেপিত আপুনি চাওক এতিয়াও যদি আমি কওঁ যোৰহাট জিলা বিজেপিটো আপোনাক আঁতৰাই পঠিওৱা নাই আপুনি কিহৰ কাৰণে আঁতৰি আহিলে কাৰ প্ৰতি ক্ষোভ আছে আচলতে না খুব আছে সিহঁতি কাম কৰা ষ্টাইল মই পচন্দ নহয় আৰু আপুনি যে বুজাই নুবুজে কি কৰিব আৰু এটা এডভাইচ নামানে মই আপোনাক আৰু এটা কথা সুধিছোঁ আপুনি যিহেতু বিজেপিৰ অক্লান্ত কৰ্মী যোৰহাট জিলা বিজেপি এতিয়া সঁচাকৈ 3 ভাগত বিভক্ত নেকি এভাগ আমাৰ শান্তনু পূজাৰী ডাঙৰীয়া যাৰ লগত প্ৰায় আমি দেখিছোঁ যে বিজেপিৰ যুৱ চামৰ ল'ৰাখিনি শান্তনু পূজাৰী ডাঙৰীয়াৰ লগত আছে এছাম আছে আপোনাৰ বৰ্তমানৰ সভাপতি সম্পাদক কামাখ্যা মোহন দাস আৰু ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ লগত আৰু পুৰণি বিজেপিৰ এছাম আছে এই 3 ভাগত বিজেপি বিভক্ত হৈছে নেকি বাৰু
4 ভাগ আপুনি তাচাদাক পাহৰি গ'ল 4 ভাগ কিন্তু বিগত যিটো আমাৰ যুক্তিযুদ্ধ কাৰ্যসূচী আছিল তাত যোৰহাট জিলা বিজেপিৰ সন্মানীয় সভাপতি কামাখ্যা মোহন দাস ডাঙৰীয়া আহি পেলাই কৈছিল যে যোৰহাট বিজেপি বিভক্ত নহয় তেখেতে প্ৰেচিডেণ্ট আছে তেখেতে কেনেকৈ ক'ব ক'লে পিছদিনা এটা প্ৰেচিডেণ্ট গুচি যাব নহয় সঁচা কথা ক'বলৈ সাহস লাগে মানে মইতো বিজেপিৰ কোনো মানুহ সাহসে নাই অলপ দিন আগত ঈশ্বৰ প্ৰসন্ন বৰদলৈ মোক কৈছিলে মোক আমুক কৈ দিব তামুক কৈ দিব কি কৈছিল তেখেতে তেখেতে কৈছিলে কি বোলে মোৰ ওপৰত মানে আইনী ব্যৱস্থা চৰি কিবা ৱাৰ্ড কৈছিলে মই পাহৰি মানে লিগেল একশ্যন লিগেল মানে কিবা নটিচ পঠিয়াব এনেকৈ মই এটা কথা তাত উত্তৰ দিওঁতে এটা কথা ৰাখিবলৈ তেখেতে বিজেপিৰ চবতকৈ ডাঙৰ শ্লোগান আছে মেৰা বুথ চবচে মজবুত নিজৰ বুথতে জিকাব পৰা নাই 200 না 300 ভোটত বুথ হাৰিছে ইমান ডাঙৰ ক'ব চবা নাপায় আপুনি প্ৰথম বুথটো ভাল কৰি লওকচোন ডাঙৰীয়া আপুনি নিজৰ ঘৰটো তেওঁতো আজি বিজেপি নাই বিল্ডিংটো আপুনি 4th ফ্ল'ৰত নাই জানো হয়। যদি পিলাৰে ভাল নহয় বিল্ডিংটো ইমান ওপৰত উঠিব পাৰিলে তো বুথে যদি নিজিকে তাৰ পাছত লিখিছে মোক বিধায়ক টিকেট দিয়ে মই তেতিয়া মোক হাঁহি উঠি গ'ল ঈশ্বৰ প্ৰসন্ন বৰদলৈ হিন্দী পেপাৰত কৈছে মোক যদি পাৰ্টীয়ে বিধায়কৰ টিকেট দিয়ে মই হাঁহি উঠি গ'ল মই কৈছোঁ বিজেপি ইমান বুৰ্বক নেকি যে বুথে সি জিকিব নোৱাৰে তাক বিধায়ক বনাই দিব বৰ্তমান যদি আমি সুধোঁ যে যোৰহাট বিকাশ মঞ্চৰ কাম কিমান আগবাঢ়িছে কেনেধৰণে চব আগবাঢ়িছে কিন্তু মোৰ টাৰ্গেট বিজেপি নহয় মোৰ টাৰ্গেট কংগ্ৰেছে আছে এজেপি অসম জাতীয় পৰিষদ বা অসম গণ পৰিষদ আপোনাৰ টাৰ্গেট হ'ব পাৰে নেকি তেখেতে যোৰহাটত আছে নেকি কিবা মই কিন্তু ভাবা নাই অসম গণ পৰিষদ বা এজেপি বা নতুনকৈ যিটো আমাৰ আছুৰ নেতৃত্ব JYCP নেতৃত্বত যিটো দল খুলিছে তেওঁলোক আপোনাৰ টাৰ্গেট হ'ব পাৰে নেকি বা তেওঁলোকৰ লগত আপুনি কেতিয়াবা আহিব পাৰে নেকি বুজাবুজি কাৰণ সেই নহয় মই আপোনাক মইতো প্ৰশ্ন উত্তৰ মই আগতে দিলোঁ অংকুৰ গুপ্তা বিজেপি অংকুৰ গুপ্তা এনেকৈ আছে মই বিজেপি কেতিয়াও এৰিবই নোৱাৰোঁ ভাবিব মানে মই সেই কথাটোকে আপোনাৰ পৰা সুধিব বিচাৰোঁ আপুনি বিজেপি আপুনি জীৱনে মৰণে আজীৱন আপুনি বিজেপি কিন্তু আপুনি যোৰহাটত বিজেপিৰ পৰা আঁতৰাই ৰাখিছে নিজকে আঁতৰাই ৰাখিছে এই আচলতে প্লেনিংটো কি আপোনাৰ প্লানিং এনেকুৱা চব কেতিয়াবা আপুনি চাই পৰিয়ালটো ডাঙৰ হয় না বাৰ্তানটো বেছি বাজি থাকে সিহঁতক চব চমচাগিৰি যিটো কৰে সেইটোৱে আগবাঢ়ি আছে সঁচা কথা শুনিবলৈ সিহঁতৰ মন নাই তেতিয়া আপুনি কি কৰিব মই ভাবিছোঁ এই মিউনিচিপালিটি এটা ঝাটকা দিওঁ যদি মই ছাপ'জ সফল হৈ আহোঁ কি হ'ব সিহঁতি চব বেয়া মানুহ যিমানে চব আঁতৰি যাব গুৱাহাটীটো চকুৰ বন্ধ কৰি ৰখা নাই মাজত মই নাম ল'বলৈ খোজা নাই আপুনি চব বহুত মানুহ বিজেপি বহুত ভাল ভাল দায়িত্ব দিছিলে এতিয়া সিহঁতৰ অৱস্থা কি আছে একো বিগ জিৰ' হৈ গ'ল তো এই বিগ জিৰ' কেলৈ হ'ল তাহাঁতি পাৰফৰ্মেঞ্চ কৰিব নোৱাৰিলে কাৰণে হ'ল নিশ্চয়কৈ আমি কথা পাতি আছোঁ যুক্তিযুদ্ধত অংকুৰ গুপ্তাৰ সৈতে আমি পুনৰ কথা পাতিম ইতিমধ্যে বহু বিতৰ্কিত কথা অংকুৰ গুপ্তা ডাঙৰীয়াই আমাৰ আগত প্ৰকাশ কৰিছে আমি আহিম আমাৰ অনুষ্ঠানৰ মাজলৈ কিন্তু তাতে লৈছোঁ এটা চমু বা নীতি বিৰতি Good news for school students. Prakash Life presents prize money quiz show Quiz Time 2020 with Dr. Somitra Pujari. Students from class 8 to 12 can call for participation. All institutes can send one or more teams. Each team will consist of 2 students. School uniform is must. For participation, call 7575 970 970. বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ যুক্তিযুদ্ধত আজি আমাৰ লগত উপস্থিত আছে যোৰহাট জিলা বিজেপিৰ অক্লান্ত কৰ্মী তথা RSSৰ লগত জড়িত এগৰাকী ব্যক্তি যি বিগত পৌৰ নিৰ্বাচনত জয়লাভ কৰিছিল বিজেপিৰ পৰা 6 নং ৱাৰ্ডৰ হৈ আৰু তেখেতে হৈছে অংকুৰ গুপ্তা ডাঙৰীয়া আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰিছোঁ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী এসময়ত লোকসভাৰ সাংসদ এতিয়া ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা এতিয়াৰ লোকসভা সাংসদ তপন গগৈ কৰ্মকাণ্ডক লৈ বা তেখেতৰ যি উন্নয়ন তেখেতসকলৰ উন্নয়নৰ যি ধাৰা তাক লৈ পেলাই আপুনি কিমান সন্তুষ্ট মানে সন্তুষ্টটো কি ক'ম মানুহে কয় ৰাস্তা ভাল হৈছে মই এতিয়া আপোনাক ক'লে আপুনি ক'ব মোক সুধিছে আপোনাক টকা দিম আপুনি কি কাম কৰিব যোৰহাটত মানে গোটেই অসমত মই কেইটামান মানুহৰ নাম ল'ম হিমন্ত বিশ্ব শৰ্মা তেখেতে কিবা নতুন বিচাৰে যোৰহাটত আপুনি মোক কৈছে ব্ৰিজ আনিছে এটাই আছে উপলব্ধি কিন্তু ট্ৰেইনটো নাই মই টেক্স পে' মোৰ 2টা ফাইল আছে HUF এণ্ড পাৰ্চনেল মোক গোটেই পৰিয়ালে টেক্স দিয়ে এই পইচাটো মিছ ইউজ হৈছে নাই মই সেইকাৰণে ব্ৰিজ অহাৰ কাৰণে মই বেয়া পোৱা নাই দেই কিন্তু ট্ৰেইন নাই ব্ৰিজ আহিছে মই বুজি পোৱা নাই এইটো মানে 2টা ট্ৰেইন আহে পেছেঞ্জাৰ ট্ৰেইনটো কেলৈ নানে ট্ৰেইন আহক ব্ৰিজো লাগে চব লাগে এটা নহয় 3টা ব্ৰিজ লাগে তেতিয়া গাৰালিটো লাগে আপোনাৰ চিনামাৰাও লাগে জেইল ৰোড এখন কৰিম বুলি কৈছে তেখেতসকলে আৰে মই আহাটো বেয়া পোৱা নাই হয় কিন্তু আহিছে কাৰণটো কি
যেতিয়া ট্ৰেইনে নাই ট্ৰেইন আহিলে গেটটো বন্ধ নহয় আহিলেহে বন্ধ হ'ব ইমান ভাল মই কৈছোঁ এতিয়া চান্দমাৰি আপুনি গৈছে কিমানটো ডাঙৰ মানে লাগি যায় তাত দৰকাৰ তাত বেছি ইয়াত আনিছে মই বেয়া পোৱা নাই মই এইটো কালি মাইনো কৈ দিব অংকুৰগুপ্তা জৰাট ডেভেলপমেণ্ট বিচৰা নাই এইটো কিন্তু প্ৰথম ট্ৰেইনটো আনি লওক আপুনি আৰু ইয়াত যিমান লং ডিষ্টেঞ্চ ট্ৰেইন আছে ধৰক ৰাতি এইটো ব্ৰিজটো আনিছে মই বহুত ভাল পাইছিলোঁ কেলৈ প্লেটফৰ্মটো ডাঙৰ হৈ যাব এটা প্লান আছে যেনেকৈ মই কৈছোঁ আপোনাৰ লাহোটিৰ পৰা চিনামালালৈ ৰাস্তা চেংচন কৰিছে গোটেই ক্ৰেডিট গৈ পাৰিমল শুক্ল বেদ ডাঙৰীয়াক মই কৈ কেলৈ এতিয়া ৰেলৱে মিটিং যেতিয়া বৰ্ডত বহিছিলোঁ তেতিয়া তেখেতে ক'লে বোলে নেই यहाँ पे रेलवे क्रॉसिंग नहीं है हिंदी मानो किबा मिर्दान वर्दा ना किबा आप बता सकते कोई बात नहीं तेते ক'লে বোলে আন ক্ৰচিং আছে আমুক আছে ৰাস্তা নাই তেতিয়া মই ৰাস্তা পা লাগি গ'লোঁ 2.5 লাখ কিমান টকা চেংচন কৰিলোঁ গোটেই বুকলেট আছে মোৰ ওচৰত কিন্তু চৰকাৰে পইচা দিয়া নাই তাৰপাছত হিতেন্দা আহি গ'ল লোকেল বিধায়ক হিচাপত 80 লাখ না কিমান টকা দি অলপ সৰু এটা চুমকে কেঁচা ৰাস্তাটো দি দিব লাগিব কৈছে যদি পেৰেলাল এটা ৰাস্তা হৈ যায় এই বন্ধ হৈ যায় তেতিয়াতো চিনামাৰালৈকে চব ঠিক আছে চিনাপা या अनऑथराइज क्रॉसिंगৰ কাৰণে ৰেলৱেটো কৈছে हमको स्पीड कम करना पड़ता है इसलिए हम लोग ट्रेन नहीं दे सकते আৰু কেইটামান সৰু প্ৰব্লেম আছে মই কৈছোঁ ঠিক আছে ৰাস্তা যেতিয়া হ'বলৈ লৈছে আজি নহয় কালিৰ ভিতৰত কমপ্লিট হ'ব তাৰপৰা ব্ৰিজটো হৈ গ'ল প্লেটফৰ্মটো ডাঙৰ হৈ যাব সেই বাটে মই চাই আছোঁ তেতিয়া ৰেলটো আহে না নাই তাছা ডাঙৰী এটা কথা কৈছে हम रेल आने नहीं देगा মোৰ মুখৰ পৰা ওলাই গ'ল आप आने नहीं देगा हम आके ही रहेगा देखें কোন জিতता है মইতো বহুত সৰু কাঢ়ি জানো ছাকচেছ হ'ব না নহ'ব মই নাজানো কিন্তু মই মোৰ এটা মানে এনেকুৱা অভ্যাস আছে মই লাগিয়ে থাকোঁ মই সেই কথাটোৱে কৈছোঁ যে কামাখ্যা তাছাৰ লগত আপোনাৰ ইমান ভাল আছিল শেহতীয়াকৈ আপোনালোকৰ ইমান তিক্ততাপূৰ্ণ সম্পৰ্ক কেলৈ হ'ল আচলতে নাই তিক্ততাপূৰ্ণ এইটো হ'ল চব পাছপৰ্টৰ ওলাই মই জাষ্ট এটা সৰু এটা কথা কৈছোঁ পাছপৰ্ট যেতিয়া গোলাঘাট ডিব্ৰুগড় আৰু তেজপুৰ আহিলে মই তেতিয়া দাদাক ক'লোঁ দাদা মইতো কিমান দিনৰ পৰা কৈ আছোঁ আপুনি যোৰহাটলৈ আনক বোলে নাই মই দিল্লী গৈ আছোঁ মই ক'ম মই তেতিয়া দিল্লীক লগ পালোঁ মেমৰেণ্ডাম এটা লৈ গ'লোঁ এনেকৈ চালে এনেকৈ পেলাই দিলে মই কৈছোঁ দাদা আপোনাক ফৰৱাৰ্ড কৰিবলৈ কৈছোঁ বোলে पासपोर्ट क्यों चाहिए जोरहाट में वो ना पासपोर्ट किस लिए चाहिए मैं बाहर जाने विदेश जाने के लिए वो मतलब विदेश जाए करोड़ों लाखों रुपया खर्च करने के लिए पैसा है और गुवाहाटी डिब्रूगढ़ जाने के लिए पैसा नहीं है মোৰ ইমান বেয়া লাগিছে মই চক দাদা এইটো বেলেগ কথা আপুনি কি চিন্তা কৰে কিন্তু এডুকেশ্যনৰ কাৰণেও লাগে বিজনেছ কাৰণেও লাগে নিশ্চয়কৈ তাৰমানে এনেকুৱা নেকি কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া জানি বুজি কিছুমান উন্নয়নমূলক কাম হ'বলৈ নিদিলে বুলি ভাবে নেকি এই প্ৰশ্ন উত্তৰটো তেখেতেহে দিব পাৰিব মই আপুনি যিহেতু কৈছে আপোনাৰ যিটো অভিযোগ আপোনাৰ অভিযোগৰ ভিত্তিত মই কৈছোঁ নাই যদি মই মিছা কথা কৈছোঁ তেখেতৰ পৰা আপুনি কেতিয়াবা মাতি বা ক'তবা সুধিব আপুনি অংকুৰ গুপ্তা এনেকুৱা অভিযোগ দিছিলে এইটো হৈছে না মিছা কথাটোতো সেইটো স্পষ্ট হৈছে আপুনি কৈছিলে পাছপৰ্ট অফিচটো আহিব লগা বিভিন্ন উন্নয়নমূলক কাম তেখেতে বাধা দিছে গতিকে তেখেতে যোৰহাটৰ উন্নয়ন বাধা দিছে নাই এইটো মই ক'ব নোৱাৰোঁ এইটো আপুনি তেখেতক সুধিলে ভাল মই এইটো কথা কেলৈ ক'ম আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে যোৰহাটখন জিকিব পাৰিব বুলি ভাবেনে এট পৰ্যন্ত নোৱাৰে এট পৰ্যন্ত যদি হিতেন্দাক টিকেট দিয়ে নোৱাৰে নিশ্চয়কৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এয়া আমি কোৱা নাই একালৰ বিজেপিৰ সক্ৰিয় কৰ্মী বৰ্তমানো বিজেপিত যদিও আছে কিন্তু তেখেতে যোৰহাট বিজেপি নিজকে নিলগাই ৰাখিছোঁ বুলি আমাক জানিবলৈ দিছে আৰু তেখেতে স্পষ্টকৈ কৈছে যোৰহাটত যদি বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীক যদি পুনৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হয় তেনেহ'লে তেখেতে জিকাৰ সম্ভাৱনা কিন্তু 1% দেখা নাই সেয়া মই কোৱা নাই সেয়া প্ৰকাশ লাভে কোৱা নাই সেয়া যুক্তিযুদ্ধৰ মজিয়াত প্ৰকাশ কৰিছে অংকুৰ গুপ্তাৰ দৰে পুৰণি বিজেপি কৰ্মী কাক টিকেট দিব লাগে বুলি ভাবে এইটোতো পাৰ্টিয়ে ডিচিশ্যন ল'ব মোকতো এতিয়া সুধিব জানো মোকতো নুসুধে আৰু মই নিজৰ এডভাইজো দিম মানে আপুনি যিহেতু কৈছে যে আপুনি বিজেপিৰ পৰা নিজকে আঁতৰাই ৰাখিছে বা কিন্তু আপুনি বিজেপি বাদো নিদিয়ে তাৰমানে আপুনি দেখোন ঢাল নাই তৰোৱাল নাই নিদিৰাম চৰ্দাৰ হয় এইটোতো মই নিজক কওঁ আপোনাৰ ডাইলগটো মই নিজক কওঁ চৰকাৰ মানে বা নিজে আপুনি কাম কৰিব লাগে যি লোকসভাটোতো মই চাইড লাইন হৈ আছিলোঁ পাৰ্টি আহিলে মোক দায়িত্ব দিলে মই অৰ্পণ কৰিলোঁ যে হিমন্ত দা গোটেই ৰোড মেপটো যিটো হৈছিলে সেইটো মই তৈয়াৰ কৰি দিয়া ৰোড মেপ আৰু গোটেই যে ছিষ্টেমটো হৈছিলে ৰাস্তাত মই কৈছোঁ মানুহ আপুনি গোটাব বাকী গোটেই ৰুটত কি কৰিব লাগে এইটো মোৰ দায়িত্ব মই আপুনি যথেষ্টখিনি কথা খুব সুন্দৰকৈ আমাক প্ৰকাশ কৰিছে মই আপোনাক এটা কথা প্ৰশ্ন সুধিছোঁ হনুমান বাহিনীৰ গৌশালাখনক লৈ পেলাই যোৰহাটৰ বহু মানুহ অসন্তুষ্ট এইটো আপুনি কি কয় নাই এইটো প্ৰশ্ন মই উত্তৰ নিদিওঁ এইটো প্ৰশ্ন তেখেতক সুধিলে ভাল বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত খিলঞ্জীয়া ভূমিপুত্ৰৰ যি অধিকাৰ সেই অধিকাৰতকৈ বাৰু একাংশ বনিয়াৰ বা বণিক গোষ্ঠীৰ মানুহৰ দপদপনি বেছি হৈছে বুলি আপুনি ভাবে নেকি নাই এইটো নহয় মই ইয়াত এটা প্ৰশ্ন কৰিম মই অনুৰোধ কৰোঁ যে মানুহ বেলেগ ধৰণে নলয় আপুনি মোক এটা প্ৰশ্ন কওক আপোনাৰ ল'ৰা ছোৱালী কিমান মোৰ এটা ল'ৰা মই আপোনাক আগতো সুধিছিলোঁ এইটোৱে সুধিম সোধাটো কিমান উচিত নুচিত মই নাজানো এট পৰ্যায়ত আজি যে অসমৰ এইটো ছিচুৱেশ্যন হৈছে কেলৈ কোনোবাই এইটো চিন্তন মনন কৰিছে এটা বস্তু বেকেট হয় বাহিৰা মানুহ আহিবই আহোম ৰাজা কেলৈ আহিলে মোগলে ভাৰতত কেলৈ আহিলে
সেইটো প্ৰশ্ন মনন যেতিয়া কৰিব গোটেই আপুনি যিটো কৈছে না প্ৰশ্ন ৰিপ্লাই আপুনি পাই যাব মানে মই আপুনি এটা মোগলৰ আক্ৰমণৰ কথাটো বুজিলোঁ আহোম ৰজাই কেলে আহোম ৰজাইতো সাতৰাজ মাৰি একৰাজ কৰিলে বৃহত্তৰ অসমীয়া জাতি গঠন কৰে মই এইটো কোৱা নাই আহিলে ক'বা পাটকাই পৰ্বত পাৰ হৈ আহিছিল আমাৰতো অসম মানে অসমৰ মানুহটো নহয় অৰিজিনেলি মংগল না কিবা বেলেগ ৰাজ্যৰ পৰা আহিছিলে ইয়াত অহা পাছত অসমীয়া হৈ গ'ল অসমৰ কাৰণে কাম কৰিছে সেইটো ভাল কিন্তু অৰিজিনেলিটো অসমীয়া নহয় মই সেই কথাটোকে কৈছোঁ যে আজি যদি আমি কওঁ আমি যদি স্বনামধন্য ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালা চন্দ্ৰপ্ৰসাদ আগৰৱালা হেমাংগ বিশ্বাস তেখেতসকলৰ অসমীয়া জাতিৰ বাবে যিমানখিনি অৰিহণা আছে সিমানখিনি অৰিহণা মোৰো নাই বহু অসমীয়া মানুহৰ নাই মোৰ প্ৰশ্নটো হৈছে কি অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি পেলাই অসমৰ উন্নয়ন বা অসমৰ উন্নয়নৰ কথা চিন্তা নকৰা একাংশ ব্যক্তি বাৰু অসমত থকাৰ প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাবেনে তেওঁ যি কাষ্টৰে নহয় বিজনেছ কৰিবলৈ আহে কোনোবাই এতিয়া মুম্বাই কোনোবাই ফিল্ম এক্ট্ৰেছ আছে বা হিৰো আছে তেওঁনো এক্টিং কৰিবলৈ যায় তেওঁনো কি দায়বদ্ধতা আছে যিখিনি মানুহ ইয়াত আহে তেওঁতো কি কাম কৰে আৰু তেওঁ মানুহে আঁকোৱালি কিমান লয় এইটোৰ ওপৰতো কথা আছে আপুনি আজি যদি মই জাষ্ট এটা যে কৈছে আপুনি বিজেপি কেলে আঁতৰিবলগীয়া হ'ল সেম কথা তাতে প্ৰয়োজন কোনোবা এটা মাইণ্ড ছেট লৈ আহে নাই মই বিজনেছে কৰিম কিন্তু এতিয়া মই মানুহক মই ৰিপ্লাই দিছিলোঁ চব আগত আমাৰ অকল মানুহে থাকে ফেমিলি নাথাকে এতিয়া আমাৰ ফেমিলিও ইয়াত মেক্সিমাম মানুহ ইভেন ষ্টাফ এমপ্লয় যিখিনি ছাৰ্ভিচ কৰিবলৈ আহিছে তেওঁ ল'ৰা ছোৱালী ইয়াতে ডাঙৰ হয় ইয়াতে পঢ়ে মানে আগত আমি যে ৰাজস্থান যায় আমাৰ মানুহ তেওঁ দেশ বুলি কয় এতিয়া নকয় আপুনি সুধিব কাহা যায় ৰাজস্থান ঘুম কে আতা বিহাৰ ঘুম কে আতা সি তেওঁ মানে 12 বছৰত 365 দিন হয় জানে তাত 20 দিন 30 দিনে থাকে নেকি অকল এনেই গৈ মা দেউতা আছে বা কোনোবা পৰিয়াল আছে বা কিবা ফেষ্টিভেলত গৈ সব অসমকে নিজক দেশ বুলি ভাবি লৈছে এটা ইয়াৰ মানুহে লোকেলে কিমানে সিহঁতক একচেপ্ট কৰে তাৰ ওপৰত বহুতকে চাওক আপুনি যদি চাই মই আমাৰ যোৰহাটৰে বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তি আছে যিসকলৰ অৰিহণাটো বহুত অসমীয়া মানুহতকৈ যথেষ্ট বেছি মই অনুষ্ঠানত তেখেতসকলৰ নাম ক'ব বিচৰা নাই মই কাষ্টিজিম কৰিব বিচৰা নাই কিন্তু তেওঁলোকৰ যিটো মাৰোৱাৰী সম্প্ৰদায় হওক বেংগলী সম্প্ৰদায় হওক বিহাৰী সম্প্ৰদায় হওক তেওঁলোকৰ যিটো অৰিহণা অসমীয়ৰ ভূমিৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে ঐক্যবদ্ধভাৱে তেওঁলোকে যি সংগ্ৰাম কৰি গৈছে অসমৰ উন্নতিৰ কাৰণে এইটো নিস্বাৰ্থ কিন্তু যেতিয়া কিছু ব্যক্তিয়ে যেতিয়া আপোনাৰ ডিভাইড এণ্ড ৰুল পলিচি যেতিয়া খেলে তেতিয়া কিন্তু এটা কথা মনলৈ আহে সেইকাৰণে কৈছোঁ 5টা আঙুলি এক হয় নেকি হয় মই আপোনাৰ পৰা সেইটোৱে জানিব 10%টো চবতে দুখী 10% মানুহ আপুনি অল অভাৰ ইণ্ডিয়াকে ৱৰ্ল্ডত গুচি যাওক কোন ৱৰ্ল্ডত ক্ৰাইম নাই চবৰ চিন্তাধাৰা বেলেগ নাই মই আপোনাক অলপ কোনোবা যে বিজনেছ কৰিবলৈ আহিছে তাৰ মাথাটো এইটোৱে থাকে না ডিভাইড কৰক যি যেনেকৈ কৰক তাক টকা গুটিবলৈ লাগে নিশ্চয় মই একদম মোৰ শেষৰ প্ৰশ্নটো আপুনি আৰ এছ এছৰ লগত জড়িত আৰ এছ এছে এইবাৰ বিচাৰিছে একাংশ ব্যক্তিয়ে যে বিজেপিৰ যদি চৰকাৰ গঠন হয় মুখ্যমন্ত্ৰীজন নামনি অসমৰ পৰা হওক কথাটো সঁচানে বাৰু এইটো ইমান মই ওপৰলৈ নাজানো আপুনি কি বিচাৰে বিজেপিৰ যদি চৰকাৰ হয় না মই নামিনি অসম অপাৰ আছাম এইটো মই নাজানো ভাল মানুহ হওক যিখিনি অসমৰ ডেভেলপমেণ্ট কৰিব পাৰে যোৰহাটত বৰ্তমান বিজেপিৰ স্থিতি কেনেকুৱা বুলি আপুনি ভাবে এইটো চাইছে আপুনি গুব্বাৰাটো বেলুন হয় একচুৱেলি হাৱা আছে সিহঁতি অকল মোদী হাৱাতে চলিবলৈ খোজে আৰু ছেকেণ্ড মেন হ'ল সৰ্বাদা থাৰ্ড মেন হ'ল হিমন্ত দা সিহঁতি দুটাই কাম কৰি আছে সিহঁতি অকল হাৱাত ওপৰত গৈ আছে মানে যোৰহাটতো বিজেপি অকল হাৱা বেলুন হাৱা বুলি কোৱা নাই হাৱাতে গৈ আছে মানে বেলুনটো হ'ল বিজেপি সিহঁতি হাৱা ভৰেতো ওপৰত যায় কিন্তু এটা ফুচ মাৰি দিলে এটা অলপ এটা পিন মাৰা বহুত আছে ইয়াত আপুনি মোক কওক এতিয়া কালিয়ে ৰঞ্জন চেকিয়া জইন কৰিছে 1 বছৰ আগতে তেখেতে জইন কৰাৰ কথা আছিলে দুটা মানে এইটো লয় মেণ্টেলিটি কেনেকুৱা সেই মানুহটো মেণ্টেলিটি কংগ্ৰেছী পৃষ্ঠভূমি নাই জানো এনেকুৱা মানুহ চাওক যি মানুহ আহি আমাৰ লগত মিলিতো হ'ব পাৰে কি জানে স্পাই হ'ব পাৰে সেইটো বিজেপি বুজি পাব লাগিব নিজৰ যেতিয়া মই আকৌ কৈছোঁ নিজৰ পুৰণা মানুহ আছে না এতিয়া মই আপোনাক কৈ দিছোঁ যিমান পুৰণা মানুহ 2014 পৰা আগত আহা এহেঁতি ৱেল উইচিং পৰা আহিছিলে কোনো মানে লোভ লালচ এইকেইটা মানুহে অৰিজিনেল বিজেপি এইকেইটা মানুহ আজিও মই কৈছোঁ আপোনাক এইকেইটা মানুহ আজিও অন্তৰত বিজেপি আছে বিজেপি হৈয়ে কাম কৰিব এহেঁতি দল বাগৰিয়ে হ'ব নোৱাৰে কিন্তু সেই মানুহ কিন্তু স্থানেই নাই বৰ্তমান চাবলৈ গ'লে তো সেইকাৰণে মই কি কৈছোঁ চব মানুহ অংকুৰ গুপ্তা হ'ব নোৱাৰে আপুনি মোক কয় বিতৰ্কত এইটো বিতৰ্কত কওক বা যিয়ে কওক সঁচা কথা কোৱা যদি বিতৰ্কত আছে মই বিতৰ্কত কওক মানে নিশ্চয়কৈ এয়া আছিল অংকুৰ গুপ্তা আৰু আজি যুক্তিযুদ্ধত অংকুৰ গুপ্তা ডাঙৰীয়াই কেইবাটাও বিস্ফোৰক মন্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে আৰু লগতে তেওঁ প্ৰকাশ কৰিছে যে বৰ্তমান যোৰহাটত বিজেপিৰ স্থিতি কেৱল এটা বেলুন
কাৰণ বিজেপিৰ যোৰহাটৰ কৰ্মকৰ্তাবিলাক বেলুন আৰু মোদীৰ হাৱা সোমাই আছে সেই বেলুনটোৰ ভিতৰত আৰু এয়াই হৈছে আচলতে যুক্তিযুদ্ধৰ এক উদ্দেশ্য যে মানুহৰ বা এজন ব্যক্তিৰ মনত থকা প্ৰকৃত সত্যক প্ৰকাশ লাইভৰ দৰ্শকৰ আগত পৰিপূৰ্ণ কৰা ধন্যবাদ